Hello everyone, স্বাগতম জনাইছো মোৰ YouTube চেনেল ৰশ্মিত সিংলৈ। আজি আমি ইয়াতে আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ দ্বাদশ অধ্যায় বৃত্ত সম্বন্ধীয় কালি এৰিয়াস ৰিলেটেড টু সাৰ্কেলস। গতিকে এই চেপ্টাৰটো শিকাৰ আগত মই তোমালোকক কেইটামান ইম্পৰ্টেন্স কথা কওঁ, সেইকেইটা তোমালোকে অতি গুৰুত্ব সহকাৰে শুনি ল'বা। মানে এই চেপ্টাৰটোৰ মানে শিকোৱাৰ আগত মই কেইটামান তোমালোকক মানে MCQ টাইপ not only MCQ মানে কনসেপ্ট টাইপ কেটামান মই বস্তু লিখি দিম, মানে মোৰ নোটস কৰা আছে জাস্ট তাৰ পৰা তোমালোকক মানে লিখি ল'বা দিম। গতিকে সেইখিনি লিখি ল'বা, সেইখিনি প্ৰথমে কনসেপ্ট সহকাৰে জানি ল'বা, কাৰণ সেইখিনি জনাৰ পিছত তোমালোকে এক্সাৰসাইজ এটা ভালদৰে কৰিব পাৰিবা। মানে সেইখিনি জানিলেহে তোমালোকে ভালদৰে বুজি পাবা। গতিকে ফাৰ্স্ট টাইম সেইখিনি লিখি ল'বা, ঠিক আছে। গতিকে আমি আৰু বেছি ইয়াৰ বিষয়ে ইমান এক্সপ্ৰেছ কৰি নাথাকো। গতিকে এতিয়া আমি জাস্ট আলোচনা কৰিব লাগে, ঠিক আছে। গতিকে এই বৃত্ত সম্বন্ধীয় কালিৰ মানে প্ৰথম মানে এইখিনি যিখিনি নোটছ সেইখিনি হৈছে তোমাৰ বৃত্তৰ কালিৰ সূত্ৰটো যদি নাজানা তেনেহলে কেনেকৈ কৰিবা। গতিকে বৃত্তৰ কালিৰ সূত্ৰটো হৈছে আমাৰ পাই r স্কয়াৰ। আজিৰ পৰা মনত ৰাখি থোৱা, বৃত্তৰ কালিৰ সূত্ৰ কি আমাৰ পাই r স্কয়াৰ। লিখি ল'বা দেই, মই বাৰ কৈছো তোমালোকে এইখিনি লিখি ল'বা, বহি তেনেকৈ নোটছ কৰি ল'বা। তাৰ পিছত আৰু পাইৰ মান কিমান সদায় পাইৰ মান এনেটো 22/7, কিন্তু যদি আমি পইণ্ট সহকাৰে কওঁ তেতিয়া হৈছে আমাৰ 3.14। তাৰপিছত বৃত্তৰ পৰিসীমাৰ সূত্ৰটো হৈছে আমাৰ টুৱাইছ পাই r। আকৌ কৈছো বৃত্তৰ পৰিসীমাৰ সূত্ৰটো হৈছে আমাৰ টুৱাইছ পাই r। আৰু বৃত্তৰ পৰিসীমা আৰু কেতিয়াবা মানে পৰীক্ষাত আহে দে এক নম্বৰী হিচাপত। মানে তোমালোকে এটা ভাববা পাৰা যে পৰীক্ষাত যে MCQ হয় কৰ প্ৰায় মই যিবিলাক দিছো সেইবিলাকৰ প্ৰায় আহে, বেলেগ আৰু MCQ নাহে। এইবিলাক যদি চাহ তেনেহলে MCQ কাটা যোৱাৰ কোনো চান্সে নাথাকে। গতিকে বৃত্তৰ পৰিসীমা আৰু ব্যাসাৰ্ধৰ অনুপাত কিমান টুৱাইছ পাই, মনত ৰাখবা কিন্তু ইটস ভেৰি ভেৰি ইম্পৰ্টেন্ট MCQ, ঠিক আছে। আৰু বৃত্তৰ পৰিসীমা আৰু ব্যাসৰ অনুপাত কিমান পাই। গতিকে সেম ন, জাস্ট পাৰ্থক্যটো হৈছে বৃত্তৰ পৰিসীমা আৰু ব্যাসাৰ্ধৰ অনুপাত টুৱাইছ পাই, এটা বৃত্তৰ পৰিসীমা আৰু ব্যাসৰ অনুপাত পাই। গতিকে বস্তুবিলাক অকণমান সেম বাট ডিফাৰেন্স। গতিকে গুৰুত্ব সহকাৰে বুজি ল'বা। আৰু আছে আমাৰ বৃত্তকলা বা চকৰ কালি। বৃত্তকলা বা চকৰ কালিৰ এইটো সূত্ৰ আমাক লাগি থাকিব θ/360 100 * পাই r স্কয়াৰ। আকৌ এবাৰ কৈছো θ/360 100 * পাই r স্কয়াৰ। আৰু বৃত্তচাপৰ দৈৰ্ঘ্যটোৰ আমাৰ সূত্ৰ কি আছিল θ/360 100 * টুৱাইছ পাই r। θ/360 100 * টুৱাইছ পাই r। এতিয়া আমি যে চক বুলি যে ক'লো, চক মানে কি বৃত্তৰ ধৰ এইটো এটা মই সাৰ্কেল মানে বৃত্ত আঁকিছো। গতিকে এইবিলাক যে আছে এইবিলাক একতা চক বুলি কোৱা হয়। এইটো জাস্ট মানে এটা বৃত্ত। গতিকে সেই বৃত্তৰ মানে যিখিনি বেছি অংশ থাকিব সেই বেছি অংশখিনিক আমাৰ কি বুলি কয় মুখ্য বৃত্তকলা বুলি কয়, ঠিক আছে। মুখ্য মানে ডাঙৰ বৃত্তকলা, আৰু এই যিখিনি সৰু আছে সেইখিনিক আমাৰ গৌণ বৃত্তকলা, মানে কমখিনি গৌণ বৃত্তকলা বুলি কয়, ঠিক আছে। তাৰ পিছত আৰু এটা মই সাৰ্কেলত মই বুজাই দিছো যে ধৰ্ম এনেকে আঁকিলো, ঠিক আছে। যিখিনি বৃত্তটোক মানে যেতিয়া এনেকে ভাগ কৰিব যিখিনি মানে আমাৰ খণ্ড হ'ব সেই ডাঙৰ গোটেইখিনিক মুখ্য বৃত্তখণ্ড আৰু সৰুখিনিক আমাৰ গৌণ বৃত্তখণ্ড বুলি কোৱা হয়, ঠিক আছে। গতিকে এইখিনি তোমালোকে বুজি পাইছা, অকল বুজি পোৱাই নহয় মানে লিখি ল'বা। তাৰ পিছত আৰু এটা আছে আমাৰ বৃত্তখণ্ডৰ কালি। বৃত্তখণ্ডৰ কালিৰ সূত্ৰটো কি আছিল আমাৰ বৃত্তকলাৰ কালি মাইনাছ অনুৰূপ ত্ৰিভুজৰ কালি। বৃত্তখণ্ডৰ কালিৰ সূত্ৰটো হৈছে বৃত্তকলাৰ কালি মাইনাছ অনুৰূপ ত্ৰিভুজৰ কালি। আৰু ত্ৰিভুজৰ কালিৰ সূত্ৰটো হৈছে আমাৰ হাফ r স্কয়াৰ ইনটু sin θ, হাফ r স্কয়াৰ ইনটু sin θ। গতিকে তোমালোকে এইখিনি নোটছ অতি ভালদৰে কৰি ল'বা, ওকে। আৰু এইখিনি জাস্ট এতিয়া লিখি লোৱা, মানে বুজি মইতো বুজাই দিছোৱে, বুজি পাবলৈ চেষ্টা কৰা। কিন্তু যেতিয়া মেথছ কৰিবা এই সূত্ৰবিলাক যেতিয়া এপ্লাই কৰিবা তেতিয়া মানে বেছি অলপ মাইণ্ডত লাগিব, আচ্ছা মানে এই সূত্ৰটো এনেকুৱা আছিল, ঠিক আছে। গতিকে এতিয়া আমি আৰু বেছি পলম নকৰো, এক্সাৰসাইজ আৰম্ভ কৰো। গতিকে এতিয়া আমি পালো এক্সাৰসাইজ 12.1। এক্সাৰসাইজ 12.1ত মই কুৱেশ্যন নম্বৰ 1ৰ পৰা মই কুৱেশ্যন নম্বৰ 5 লৈ মই গোটেইকেইটা অতি ভালদৰে অতি সহজ পদ্ধতিত কৰি দিছো। আশা কৰো তোমালোকে এইটো চোৱাৰ পিছত আৰু বেলেগ ভিডিঅ' চাই থাকিব নালাগে, ঠিক আছে। 1 নম্বৰটোত আমাক কৈছে যে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ। এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান, ঠিক আছে। গতিকে আমাক 1 নম্বৰটোত কি কৈ থৈ দিছে ইয়াত মানে এটা বৃত্তৰ বোলে আমাৰ ব্যাসাৰ্ধ কিমান বুলি কৈছে 19 সেন্টিমিটাৰ, আৰু এটাৰ কিমান বুলি কৈ থৈ দিছে 9 সেন্টিমিটাৰ বুলি কৈ থৈ দিছে, ঠিক আছে। বুজি পাইছে ইয়ালৈকে? গতিকে আমি এতিয়া ধৰা হ'ল নতুন বৃত্তৰ ব্যাসাৰ্ধ। ধৰা হ'ল নতুন বৃত্তৰ ব্যাসাৰ্ধ মই কিমান বুলি ধৰিলো r বুলি ধৰিলো, ঠিক আছে। একৰ্ডিং টু দা কুৱেশ্যন প্ৰশ্নমতে 2 পাই r, প্ৰশ্নমতে কি হ'ল আমাৰ ব্যাসাৰ্ধৰ মানে সূত্ৰটো কি আছিলে 2 পাই r, ঠিক আছে। ডাঙৰ r ধৰিছো সেইকাৰণে মই 2 পাই r ইকুৱেল টু তাৰ মানে কি 2
পাই r1 প্লাস 2 পাই r2 মানে এই দুটা লগ লাগি কেনে এইটো গঠন হৈছে তাৰ মানে বুজি পাইছা নে তাৰ মানে এইটো বৃত্তৰ পৰিধি এই দুটা বৃত্তৰ পৰিধিৰ সমষ্টিৰ সমান প্ৰশ্নত যেনেকৈ কৈ থৈ দিছে হেনেকে আৰু গতিকে 2 পাই r ইকুৱেল টু ইয়াৰ পৰা মই 2 পাই আছে 2 পাই টো কমন লব পাৰো ললে ব্ৰেকেটৰ ভিতৰে আমাৰ r1 প্লাস r2 থাকি গল ঠিক আছে তাৰ পিছত মই এফালৰ 2 পাই আৰু এফালৰ 2 পাই কেনসেল গলে ইয়াতে থাকিল r ইকুৱেল টু আৰু ইয়াতে থাকিল আমাৰ r1 r2 থাকিল না তাৰপিছত r1 মানে আমাৰ কিমান আছিল আমাৰ 19 আছিল r2 মানে আমাৰ কিমান আছিল 9 আছিল নে গতিকে এই দুটা যোগ কৰোঁতে মই কিমান পালো মই 28 পালো এতেকে নতুন বৃত্তটোৰ ব্যাসাৰ্ধ আমাৰ কিমান হ'ব এতেকে নতুন বৃত্তৰ ব্যাসাৰ্ধ আমাৰ কিমান হল এতেকে নতুন বৃত্তৰ ব্যাসাৰ্ধ আমাৰ কিমান হল আমাৰ 28 সেন্টিমিটাৰ বুজি পাইছা নে নাই এটোৱে তাৰপিছত এবাৰ আমাক 2 নম্বৰটোত কি কৈছে আমি চাও 2 নম্বৰটোত কৈছে যে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে এবাৰো ব্যাসাৰ্ধ যথাক্ৰমে 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ বৃত্ত দুটাৰ কালিৰ সমষ্টিৰ সমান তেটা আমাৰ পৰিধিৰ সমষ্টিৰ সমান বুলি কৈছে এবাৰ কালিৰ সমষ্টিৰ সমান বুলি কৈছে বাকি নিয়মটো সেম আৰু জাস্ট কালিৰ সূত্ৰটো হ'ব ঠিক আছে গতিকে ইয়াতে আমি লিখবা লাগব যে সলিউশন মানে ইয়াত 2 নম্বৰটোত আমাক কি দিছে r1 আমাক কিমান দিছে r1 দিছে আমাক 8 সেন্টিমিটাৰ আৰু r2 আমাক কিমান দিছে r2 আমাক দিছে 6 সেন্টিমিটাৰ ওকে তো লেট ধৰা হল নতুন বৃত্তটোৰ ব্যাসাৰ্ধ ওকে নতুন বৃত্তটোৰ ব্যাসাৰ্ধ মই কিমান বুলি ধৰলো ক্যাপিটাল r বুলি ধৰলো এটা অ্যাকর্ডিং টু দা কোয়েশ্চন প্ৰশ্ন মতে এবাৰ কৈছে বলে কালিটো মানে যেটো নতুন বৃত্তৰ কালি হেতু বলে এ বাকি দুটাৰ বলে কালিৰ সমষ্টিৰ সমান বুলি কৈছে পাই r স্কয়াৰ এটো r1 হ'ব আৰু এটো পাই r স্কয়াৰ এটো r2 হ'ব ঠিক আছে তাৰ পিছত এটো তোমাৰ কি হল পাই r স্কয়াৰ ইকুৱেল টু পাইটো মই কি কমন লব পাৰো কমন ললে ব্ৰেকেটৰ ভিতৰে r1 স্কয়াৰ প্লাস r2 স্কয়াৰ থাকি গল নে তাৰ পিছত মই কি করলু ইয়াৰে পাই আমাৰ কি হল পাই ক্যান্সেল গল r স্কয়াৰ থাকিল তাৰ পিছত r1 মানে 8 আছিল 8 স্কয়াৰ হ'ব আৰু r2 মানে 6 আছিল আমাৰ 6 স্কয়াৰ হ'ব নে তাৰ পিছত r স্কয়াৰ ইকুৱেল টু আধাত গুণ 64 6 গুণ 37 এই দুটা যদি মই যোগ কৰো কিমান পাম 64 প্লাস 36 যোগ করলে আমি কিমান পালো 100 পালো ওকে গতিকে মই যদি স্কয়ারটো যদি উঠাও স্কয়ারটো উঠালে তো ফালে আমাৰ কি বৰুটো বাছি নাইব আইবনে নাই গতিকে r ইকুৱেল টু 100 ৰ এৰি কি হ'ব আমাৰ 10 গুণ 100 মানে 10 সেন্টিমিটাৰ এতেকে নতুন বৃত্তটোৰ ব্যাসাৰ্ধ আমাৰ কিমান হ'ব এতেকে নতুন বৃত্তটোৰ ব্যাসাৰ্ধ আমাৰ কিমান হ'ব 10 সেন্টিমিটাৰ বুজি পাইছা এটোৱে তাৰ পিছত তিনিটো আমাক নালাগে তেনেকুৱা কোৱেশ্চন পৰীক্ষাত নাহে এবাৰ নেক্সট আমি 4 নম্বৰ কৰিম গতিকে মই 4 নম্বৰতে কি কৈছে আমি চাও কৈছে এখন গাড়ীৰ চকাবৰ প্ৰত্যেকৰে ব্যাস 80 সেন্টিমিটাৰ যেতিয়া গাড়ীখনে প্ৰতি ঘণ্টাত 66 কিলোমিটাৰ দ্ৰুতিত গৈ থাকে প্ৰতিটো চকাই 10 মিনিটত কিমানটা সম্পূৰ্ণ ঘূৰণ কৰে ওকে আমি লিখিলাম যে ধৰা হল চকাৰ ব্যাসটোক দি বুলি ধৰো d ইকুৱেল টু 80 সেন্টিমিটাৰ ওকে তাৰ পিছত ব্যাসাৰ্ধটোক মই কি বুলি দিলো r বুলি ধৰিলো আৰু ব্যাসাৰ্ধ কিমান হ'ব ব্যাসৰ আধা ব্যাসাৰ্ধ 80 আধা 40 সেন্টিমিটাৰ হ'ব না তাৰ পিছত মই কি কৰিব লাগিব আৰু লগতে এই সেন্টিমিটাৰটোক মই কি কৰিলো মই কিলোমিটাৰত নি থৈ দিলো ওকে 40 কিমান হ'ব আমাৰ ঠিক আছে আগলে কিলোমিটাৰত নি থৈ দিলো 80 ক্যান্সেল গলে আমাৰ এটা দুটা তিনটা চাৰটাৰ পিছত দশমিক হ'ব ঠিক আছে এটা দুটা তিনটা চাৰটা এই চাৰটাৰ পিছত দশমিক মান কিলোমিটাৰ ওকে কিলোমিটাৰত নি থলো এটা চকাটোৰ পৰিধি পৰিধিৰ সূত্ৰটো আছিল আমাৰ 2 পাই আৰু গতি তোমালোকৰ পৰিধি ব্যাসাৰ্ধ কালি এইবিলাক সূত্ৰ কিন্তু মুখতে থাকবা লাগবো দে এনেকে আৰু তেনেকে মানে নাজানিলে নহব ঠিক আছে 2 পাই r ইকুৱেল টু
2 ইনটু পাইৰ মান আছে আমাৰ 7/22 আৰৰ মান আছে আমি কিমান আৰৰ মানটো আমি ডাইৰেক্টলি তেনেকৈ বহাই দিলো 4/4 এটা দুটা তিনটা চারটা গতিকে আমি মানগিটা পুট কৰি দিছো চকাতৰ পৰিৱেশৰ 2 পাই আৰু 2 পাইৰ মান 7/22 আৰু আৰৰ মান কিমান আছিল 40 বাই ইমান আছিল বাৰু কিন্তু আজি এটো এটা 0 কাটি দিছো গতিকে 4 বাই আৰু তলত কিমান থাকিল 4/10,000 থাকিলে নাছিল 4/10,000 এতিয়া যদি মই কাটি কৰো কিমান পাম আমি 2 এৰে যদি কাটো 2 11 গুণ 22 এটুক যদি কাটো 2 5 গুণ 10 আকৌ 3টা শূন্য হ'ব ঠিক আছে আৰু যদি মই এটুক কাটো কিমান হ'ব 4 ৰে যদি মই 5000 কাটো কিমান বাজ যাব 4 গুণ 8 ঠিক আছে 25 গুণ তাৰ পিছত মই আগতে 4 টা কাটো 4 1 গুণ 4 তাৰ পিছত কিমান হ'ব তোমাৰ 4 1 গুণ 4 5 10 হল 4 গুণ 8 9 10 4 গুণ 8 4 1 গুণ 4 5 10 হল 4 গুণ 8 9 10 2 বাকিৰ 20 হল 4 5 গুণ 20 4 5 গুণ 20 এটা 0 হল 1250 হল মানে নাই তাৰপিছত 1250 হল এবাৰ মই এই দুইটো দি মই কাটিব পাৰো এই দুইটো দি মই কাটব পাৰো নে পাৰো 2 6 গুণ 12 আকৌ 2 2 গুণ 4 5 এক বাকিৰ হল 10 হল 2 5 গুণ 10 মানে কিমান হটো আমাৰ 625 হল ঠিক আছে গটিকে 625 হলে ইকুৱেল টু ওপৰত থাকিব আমাৰ অনলি 11 আৰু 625 আৰু 7 পূৰণ কৰিলে আমি পাম 4375 কিলোমিটাৰ ঠিক আছে এতিয়া আমাক মানে প্ৰশ্নত কৈ থৈ দিছে নহয় যে নাও এতিয়া 60 মিনিটত যায় হিয়তে 1 মিনিটত কিমান যায় মানে 60 মিনিটত যায় আৰু 1 মিনিটত যায় মানে 60 মিনিটত যায় কিমান 66 কিলোমিটাৰ যায় ওকে তাৰপিছত এতেকে 1 মিনিটত কিমান যাব 1 মিনিটত কিমান যাব 1 মিনিটত যাব আমাৰ 66/60 মানে না 66/60 এতেকে 10 মিনিটত কিমান যাব এতেকে 10 মিনিটত যায় এতেকে 10 মিনিটত যায় 10 মিনিট কিমান হ'ব 60 ওপৰত হ'ব তোমাৰ 66 * 10 তাৰ পিছত এমান কিলোমিটাৰ হলে তো আমাৰ কিমান হ'ব 10 6 গুণ 60 6 দি 66 কিমান বাজাব 11 বাজাব ঠিক আছে গতিকে এইটো আমাৰ কিমান হল আমাৰ 11 কিলোমিটাৰ হল বুজি পাইছে না এইটো আমাৰ কিমান হল আমাৰ 11 কিলোমিটাৰ হল তাৰ পিছত এতিয়া সা এমান কিলোমিটাৰ যাওতে মানে এখনিমান মান যাওতে সময় লাগে কিমান আমাৰ এমান কিলোমিটাৰ যাওতে চকাটো কিমান কৰে এটা পাক কৰে ঠিক আছে আমি লিখবা লাগব যে 11/437 কিলোমিটাৰ এমান কিলোমিটাৰ যাওতে চকাটো ঘুৰে চকাটো কিমান ঘুৰে আমাৰ এটা পাক ঘুৰে তাৰ মানে এক পাকত এখন মান যাব পাৰে ঠিক আছে এতেকে 1 কিলোমিটাৰ যাওতে চকাটো ঘুৰে 1 কিলোমিটাৰ কিমান হ'ব আমাৰ 4375 ওপৰক যাব আৰু 11 টো আমাৰ তলক আইব ওকে এতেকে 11 কিলোমিটাৰ হয় না এতেকে 11 কিলোমিটাৰ যাওতে চকাটো ঘুৰে ওপৰত হ'ব আমাৰ 4375/11 ইনটু 11 ঠিক আছে গতিকে 11 আমাৰ ক্যান্সেল যাব ক্যান্সেল গলে আমাৰ কিমান থাকিব 4375 থাকব 4375 টা ঘুৰণ ওকে গতিকে এইটো এনসার বুজি পাইছা তোমালোক ইয়াৰ পিছত আমি চাম 5 নম্বৰটো কি দিছে ওকে 5 নম্বৰটোত কৈছে যে তলত দিয়া বৰ শুদ্ধ উত্তৰটোত চিন দিব দিছে যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হল কোনটো হ'ব অপচন হেতু আমি কৰি চালে গম পাম অপচন কোনটো হয় গতিকে এতিয়া আমাৰ 5 নম্বৰ সলিউশন ঠিক আছে 5 নম্বৰটোত আমাক কি কৈ থৈ দিছে পৰিধি যদি এটা বৃত্তৰ বোলে পৰিধিৰ সূত্ৰটো আছিল 2 পাই r কালিৰ লগত সমান হয় বৃত্তৰ কালিৰ সূত্ৰ আছিল আমাৰ পাই r স্কয়াৰ আমি যি কৈছে সেই হিচাপত আমি লিখি লৈছো তাৰ পিছত আমাৰ কিমান হলতে r উঠি যাব উঠি গলে ইয়াতে থাকিব 2 পাই আৰু ইয়াতে থাকিব অনলি পাই r
ঠিক আছে সরি পাই 2 উঠি যাব বাৰু পাই 2 উঠি যাব আমাৰ পাই উঠি যাব গলে only 2 equal to r এতেকে r মানে কি আমাৰ বেখাৰ দ হয়নে নাই এতেকে আমাৰ বেখাৰ দ r equal to কিমান হ'ব আমাৰ 2 একক 2 একক গতিকে আমাৰ অপচন নম্বৰ কোনটো হ'ব আমাৰ ইয়াতে আমাৰ অপচন দি থোৱা আছে অপচন নম্বৰ এ 2 একক গতিকে আজিলৈকে ভিডিওটো ইমানে আছিল আশা কৰো তোমালোকে বুজি পাইছা আৰু যদি ভালদৰে বুজি পাইছা তেনে হলে ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈকে ইমানে আছিল থ্যাংক ইউ